কাৰ ভুলৰ বাবে ৰাজ্যত সঘনে মৃত্যু হৈছে বন্যজন্তুৰ সঘনে বন্যহস্তী মৃত্যু হোৱাৰ ঘটনাৰ বাবে কোন দায়ী বিদ্যুৎ বিভাগ বন ধ্বংসকাৰী নে পাহাৰ খননকাৰী কোনে দিব ইয়াৰ সুদুত্তৰ এইবাৰ স্থান জাগিৰোডৰ নেলিৰ বেলতলা করুণ মৃত্যু এটা বন্যহস্তীৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাৰত লাগি করুণ মৃত্যু এই বন্যহস্তীটোৰ দীৰ্ঘদিনৰ পৰা বিপদ সংকুলভাৱে পথাৰৰ মাজত ওলমি থকা এই বিদ্যুৎ পৰিবাহী তাৰত লগাৰ ফলতে মৃত্যু হয় হাতীটোৰ স্থানীয় ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে মৃত্যু হল বন্যহস্তীটোৰ স্থানীয় ৰাইজে বাৰম্বাৰ বিদ্যুৎ বিভাগক অৱগত কৰাৰ পিছতো কাণ সাৰ নিদিয়াৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে হাতীটো মানে হাতীটো আহিছিলে জংঘলৰ পৰা ওলাই মানে পথাৰ দিকে আহোঁতে মানে সেই কাৰেণ্টটোত লাগি কাৰেণ্টৰ তাৰত লাগি পেলাই হাতীটোৰ মৃত্যু হৈছে কাৰেণ্টৰ তাৰটো দেখিছে একে চমু 8 ফুট মানহে ওখ হ'ব এইটো মানে মানুহৰ কাৰণে বহুত অসুবিধাজনক কিন্তু ৰাতি হাতীটো আহিছেতো গম নাপায় তেওঁ হঠাতে আহি তেওঁ মানে তাৰত লাগি পেলাই মৃত্যু হৈছে হাতীটো ইয়াতে খেতিও কৰে কিন্তু তাৰটো বহুত তলত নামি আছে এইটো চৰকাৰে অৱশ্যে এইটো ইলেক্ট্ৰিচিটি বোৰ্ডে এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহলে ভৱিষ্যতে আৰু ইয়াতকৈ ডাঙৰ ঘটনা হোৱাৰ সম্ভাৱনা আছে আপাত দৃষ্টিত দুখ বিদ্যুৎ বিভাগৰ বুলি অভিযোগ কৰিলেও প্ৰশ্ন হয় ধোৱা তুলসীৰ পাত জানো বন বিভাগ বিচাৰ ৰাইজৰ জাগিৰোডৰ পৰা সজল দেৰ ৰিপৰ্ট প্ৰথম খবৰ আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজিয়ে যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী